সিদিনা অসম মাৰ্ঘেৰিটা আঞ্চলিক আৰু লিডু শাখাৰ উদ্যোগত আৰু বৃহত্তৰ লিডুবাসী ৰাইজৰ সহযোগত আমি আজি 10 দিনত প্ৰয়াত শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিছোঁ। পবিত্ৰ আত্মাই যাতে স্বৰ্গত স্থান পাওক, জুবিন দাই অসমক সদায় আশীৰ্বাদ কৰি থাকক, আমি সেয়াই কামনা কৰিছোঁ। আৰু তাৰ লগে লগে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আমাক ন্যায় লাগিবই। এইটো একদম চিধা কথা। জুবিন দাৰ সত্যৰ ন্যায় আমাক লাগিব। আজি 10 দিন উকলি গ'ল, চৰকাৰখনে 10 দিন উকলি যোৱাৰ পিছতো আজিলৈকে হত্যাকাৰীক আমি মুকলিকৈ কৈছোঁ, হত্যাকাৰীসকল মুকলি আকাশৰ তলত। তেওঁলোকক যোৱাকালি মুখ্যমন্ত্ৰীক আমি দেখিছোঁ, 6 অক্টোবৰলৈকে তেওঁলোকক সময়সীমা দিছে। মানে তেওঁলোকক কি পূজাৰ বন্ধৰ ছুটি দিছে নেকি? গতিকে মুখ্যমন্ত্ৰীজনে এই ধৰণৰ কথা কৈ অসমৰ মানুহবিলাকৰ স্বাভিমানৰ লগত খেলা কৰিছে নেকি? আমাক স্পষ্ট কথা, য'তেই নাথাকক, পাতালতে থাকক, স্বৰ্গতে থাকক, দুষ্কৃতিকাৰীক চৰকাৰে অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগিব, জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব, অন্যথা কিন্তু অসম জ্বলিব, সেইটো স্পষ্ট কথা। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰখনে এই ন্যায় বিচৰা যিখিনি মানুহ, জুবিন গাৰ্গক হত্যাই ন্যায় বিচৰা মানুহখিনিৰ ওপৰত তেওঁলোকে বৰ হৈ দেখুৱাইছে। ন্যায় বিচৰা মানুহখিনিক তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে, তেওঁলোকৰ ওপৰত লাঠিচাৰ্জৰ দৰে কাম কৰিছে। এই ধৰণৰ কাম নকৰিব, কাৰণ এজন স্বাভিমানী অসমীয়া হিচাপে জুবিন গাৰ্গৰ প্ৰতি থকা মৰম প্ৰত্যেকজন অসমীয়াই দেখুৱাব, অধিকাৰ আছে। তাক লৈ আপোনালোকে ৰাজনীতি নকৰিব, সেই স্পষ্ট কথা। আৰু দুষ্কৃতিকাৰীক, হত্যাকাৰীক অনতিপলমে গ্ৰেপ্তাৰ কৰক, সেইটো কিন্তু অনতিপলমে কৰিব লাগিব, নহ'লে অসম জ্বলিব। চাওক, মেইন কালপিত সেই দুজন, শ্যাম কানু আৰু সিদ্ধাৰ্থ। মই কৈছোঁ, তেওঁলোক য'তেই নাথাকক, ছিংগাপুৰতে নাথাকক, ভাৰতৰ কৈ চুকতে নাথাকক, তেওঁলোকক চুচৰাই আনক। চুচৰাই আনি নোৱাৰে যদি আমাক কওক, আমি তেওঁলোকৰ পিতাৰ ব্যৱস্থা কৰিম।